হয়, আমি কেইদিনমানৰ পৰা পৰিলক্ষিত কৰিছোঁ ফেচবুকত দুদিনৰ পৰা উত্তাল এটা পৰিৱেশ। হীৰেন হিন্দু অসম বুলি এটা ফেচবুক পেজৰ পৰা এজন যুৱকে ইছলাম ধৰ্মাৱলীৰ চবতকৈ সন্মানীয় ব্যক্তিত্বৰ যিজন অধিকাৰী হজৰত মহম্মদ প্ৰফিট হজৰত মহম্মদক এটা কটূক্তি কৰিছে। সেই কটূক্তিৰ পিছতে গোটেই অসমত এটা খলকনি সৃষ্টি হৈ আছে বা এটা সাম্প্ৰদায়িকতাৰ বিনাশৰ চেষ্টা চলি আছে। প্ৰথমতে মই চবকে জনাব বিচাৰোঁ, এয়া অসম নহয়। অসম কিন্তু আমি নামঘৰৰ ভিতৰত লাই খুঁটি স্থাপনৰ ইতিহাসো জানো, আৰু মানে কি কয় চান খাই তেখেতৰ ইছলাম ধৰ্মী হৈও গুৰুজনাৰ লগত সেৱা কৰাৰ ইতিহাসও আমি জানো। আৰু আজান ফকীৰৰ যিবোৰ জিকিৰ আছে সেই জিকিৰত কিন্তু হিন্দু ধৰ্মাৱলীৰ উপাসনাৰ কথাও পদ্ধতিও উল্লেখ আছে। গতিকে এইটো অসম নহয়। কিছুমান একদম ধুৰন্ধৰ ব্যক্তিয়ে অসমখনক অশান্তি কৰাৰ কাৰণে আমি কিছুমান পৰিলক্ষিত কৰিছোঁ, যিবোৰ ফেচবুক একাউণ্ট অসমৰে নহয়, তাৰ পৰা কিন্তু শ্বেয়াৰ হৈ আছে, তাৰ পৰা কিন্তু এনেকুৱা কটু বক্তব্য আহি আছে। আমি অকল আজি হীৰেন হিন্দু অসম বুলিও অসমৰ নামতে আমি এফআইআৰ কৰা নাই গৌৰীপুৰ থানাত। আমি আৰু এজন ব্যক্তি আছে ইছলাম মাহিব বুলি, তেখেতে ভগৱান শ্ৰীকৃষ্ণ শংকৰদেৱ মাধৱদেৱৰ ওপৰত কটূক্তি কৰিছে। ইয়াৰে প্ৰতিফলন হ'ব পাৰে হীৰেন হিন্দুৱে যিটো কৰিছে, কিন্তু এয়া অসম নহয়। গতিকে আমি দুটা মানুহৰ বিৰুদ্ধে এফআইআৰ কৰিছোঁ, যিয়ে ইছলাম ধৰ্মাৱলীৰ যিজন চবতকৈ উৎকৃষ্ট মানুহ তেখেতৰ বিষয়ে কটূক্তি কৰিছে, আৰু যোনে হিন্দু ধৰ্মৰ আটাইতকৈ ডাঙৰ ভগৱান কৃষ্ণ ভগৱানক বুলি কোৱা হয় বা আমাৰ শংকৰদেৱ মাধৱদেৱ গুৰুজনাক অপমানিত কৰিছে। এই কি নাম আছিল আপোনাৰ ইছলাম মাহিব, তেখেতৰ নামতো আমি দুজনৰ নামতো এফআইআৰ কৰিছোঁ। আমাৰ যিটো বাৰ্তা ক্লিয়াৰ, সদৌ দেশী জনগোষ্ঠীৰ ফালৰ পৰা আমি এফআইআৰ কৰিলোঁ ধুবুৰী জিলাৰ পৰা। আমি গৌৰীপুৰ থানাত এজাহাৰ কৰিলোঁ, লগত আমাৰ থানাত কৰা হৈছে, ধৰ্মশালা থানাত কৰা হৈছে, গোটেই থানাত কৰা হৈছে। আমি আজি গৌৰীপুৰত কৰা হ'ল। আমি স্পষ্ট ভাষাৰে এটা কথা ক'ব বিচাৰোঁ, সদৌ দেশী জনগোষ্ঠীয় মঞ্চই অসমৰ সাম্প্ৰদায়িক পৰিস্থিতি বিনষ্ট হ'ব নিদিয়ে। লাগিলে সেই দুষ্কৃতিকাৰী হিন্দুৱে হওক আৰু মুছলিমে হওক। আমি আজি দুটাৰ নামতে এফআইআৰ কৰিছোঁ, তাৰ মানে আমি অসমত সাম্প্ৰদায়িক যিটো বাতাবৰণ, ভাতৃত্ববোধ, যাৰ কাৰণে অসম বিখ্যাত, সেই বস্তুটো আমি বিচাৰোঁ। গতিকে আমি ইয়াৰ দ্বাৰাই মুখ্যমন্ত্ৰী মহোদয় শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ যাচিম, এই ধৰণৰ দুষ্কৃতিকাৰীক আপুনি উচিত কঠোৰ হাতেৰে দমন কৰক। কাৰণ এখেতসকলে আপোনাৰ সপোনৰ অসমখন, আমাৰ সপোনৰ অসমখনৰ ভাতৃত্ববোধ, আমাৰ পৰিৱেশটো নষ্ট কৰি আছে। গতিকে এনেবোৰ মানুহক মোৰ হিচাপতো এনকাউণ্টাৰ কৰিব লাগে। এজনে বিষ বিয়পাইছে, তাৰ প্ৰত্যুত্তৰত আৰু হাজাৰজন বিষ বিয়পাইছে। কাৰণ এইটো ইজি প্ৰচেছ হয়। আপুনি আপোনাৰ উপাসনা যাক কৰে, যাক আপুনি পূজা কৰে, তেখেতৰ বিষয়ে এটা বেলেগকৈ কৈ দিয়ক, বাছ অসমৰ পৰিৱেশটো নষ্ট হৈ যাব। আমিতো বিচাৰিম দুবলি বন থাকোঁতে এইবোৰক উভালি পেলোৱা। আমি ৱেইট কৰি থাকিব নোৱাৰোঁ কেতিয়া এইটো সাম্প্ৰদায়িক সংঘৰ্ষৰ ৰূপ ল'ব। আমি দুবৰি বন আছে এতিয়াই, এই দুবৰি বনক আমি উভালি পেলাম। এই হীৰেন হিন্দুৱে হওক আৰু ইছলাম মাহিবে হওক, দুয়োজনক ইমিডিয়েট কৰাপ্ত কৰি উচিত শাস্তি বিহা হওক, সেইটোৱে আমি বিচাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।